আজি টিটৰ চাৰফাইডসকলৰ প্ৰতিবাদী থলীৰ পৰা তেখেতসকলৰ বিষয়ববীয়াসকলক শিক্ষামন্ত্ৰীগৰাকীৰ আমন্ত্ৰণ মৰ্মে আলোচনাৰ পাছত আমাৰ টিউটৰ চাৰফাইডসকলৰ কি ধৰণৰ আলোচনাত মিলিত হৈছিলে সেইখিনি কথা মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছে আৰু তেখেতে সেইখিনি কি উল্লেখ কৰিছে সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটেকে কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ ফেচবুক পেজত তেখেতসকলে সেইখিনি কথা শ্বেয়াৰ কৰিছে। ইয়াত লিখিছে সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত মিলিত হওঁ আৰু তেখেতসকলৰ দাবীৰ সন্দৰ্ভত আলোচনা কৰোঁ আৰু সংস্থাটোৱে উত্থাপন কৰা দাবীসমূহৰ সমাধানৰ দিশত শিক্ষা বিভাগে লোৱা যাৱতীয় প্ৰচেষ্টাৰ বিষয়টো সংস্থাটোক অৱগত কৰোৱা হয় আৰু সেই ক্ষেত্ৰত সুফল লাভ কৰাৰ আশা কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে। ইয়াত উল্লেখ কৰিছে যে আমাৰ সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন টিউটৰ ছাৰ বাইদেউসকলৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সংস্থাটোক তেখেতসকলে উত্থাপন কৰা দাবীসমূহৰ সমাধানৰ দিশত শিক্ষা বিভাগে লোৱা যাৱতীয় প্ৰচেষ্টাৰ বিষয়ে সংস্থাটোৱে অৱগত কৰোৱা হয় বুলি ইয়াত উল্লেখ কৰিছে। আৰু আমাৰ সংস্থাৰ ফালৰ পৰা যিখিনি দাবী উত্থাপন কৰিছে সেই দাবীবিলাক তেখেতসকলৰ সমাধান কৰি দিবৰ কাৰণে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগত কি ধৰণৰ ব্যৱস্থা লোৱা হৈছে আৰু সেইখিনি সফল ব্যৱস্থা কৰিবৰ কাৰণে তেখেতসকলক শিক্ষা বিভাগে লোৱা বিষয়সমূহ অৱগত কৰোৱা হয় বুলি ইয়াত শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে আৰু এই ক্ষেত্ৰত সুফলাফল লাভৰ আশা কৰা হৈছে আৰু সেই ক্ষেত্ৰত তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে টিউটৰ শিক্ষকসকলৰ সুফলাফল লাভ কৰিব পৰা এটা কথা তেখেতসকলে উল্লেখ কৰিছে। যিহেতু টিউটৰ ছাৰ বাইদেউসকলে সুফলাফল লাভ কৰিব পৰা হ'ব বুলি তেখেতসকলে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ প্ৰতিনিধিবৰ্গক জনোৱাৰ কথা তেখেতসকলে উল্লেখ কৰিছে। যিহেতু নিজৰ প্ৰাপ্য অধিকাৰ পাবৰ কাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আজি দিছপুৰ চলো কাৰ্যসূচী লৈছিলে আৰু সেই দিছপুৰ চলো কাৰ্যসূচী আন্দোলনতলীৰ পৰা আমাৰ প্ৰতিবাদীকাৰী প্ৰতিনিধিবৰ্গক তেখেতসকলৰ অফিচিয়েলি যোগেদি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলক নিমন্ত্ৰণ কৰি আলোচনাত মিলিত হৈছিলে আৰু সেয়া নিশ্চয়কৈ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো আলোচনা কৰি টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰৰ হকে যিখিনি তেখেতসকলক প্ৰাদেশিকৰণৰ নামত টিউটৰ সজোৱাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবে সেই টিউটৰসকলক তেখেতসকলে যি ধৰণৰ পদ প্ৰাদেশিকৰণ কৰিছে এয়া সম্পূৰ্ণ এজন ৰেগুলাৰ স্কেল পাব পৰা শিক্ষক হিচাপে প্ৰাদেশিকৰণ কৰিব লাগে আৰু সেই ধৰণে প্ৰাদেশিকৰণ কৰি আহিছে। 2013 চনত যি ধৰণে পদ প্ৰাদেশিকৰণ কৰিছিলে ঠিক তেনেকৈ সেই শিক্ষক কৰ্মচাৰীসকলকো পদ প্ৰাদেশিকৰণ কৰিব লাগে, টিউটৰৰ পৰা শিক্ষকসকল উন্নীতকৰণ কৰিব লাগে। সেয়া মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যেনে সেই সমস্যাটো অতি সোনকালে সমাধান কৰি টিউটৰ শিক্ষকসকলক ন্যায় প্ৰদান কৰিব বুলি আশা ৰাখিলো আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে এনেকৈ এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। নমস্কাৰ, জয় আই অসম।